জয় হিন্দ বন্ধুসকল, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ। পুনৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। BSF কনষ্টেবল মানে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা পুনৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। এই পদবিলাকত আবেদন কৰিবলৈ হ'লে বয়সৰ সময়সীমা কিমানৰ পৰা কিমানলৈকে দিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, লগতে কেতিয়াৰ পৰা এপ্লাই হৈছে, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, আৰু লগতে কিমান ভেকেঞ্চি মুকলি কৰা হৈছে, আপোনালোকক এই সকলোবিলাকৰ ডিটেইলছ ষ্টেপ বাই ষ্টেপ জনাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব। বন্ধুসকল, যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যন ৰিলেটেড চাকৰি খবৰসমূহ আপোনালোকে আমাৰ চেনেলত আগতীয়াকৈ পাই থাকিব। আৰু যদি ইয়াৰে এডভাৰটাইজমেণ্টখন চাব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত থাকিব, আপোনালোকে ভালদৰে গৈ কিনে চাই ল'ব। বন্ধুসকল, এইখিনি পদ মুকলি কৰা হৈছে BSF কনষ্টেবল আৰু RM নিউ ৰিক্ৰুটমেণ্ট 2025। ডিপাৰ্টমেণ্ট নেম বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ, BSFৰ ফালৰ পৰা এইখিনি পদ মুকলি কৰা হৈছে। এপ্লাই প্ৰচেছ অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। এপ্লাই লাষ্ট ডেট হৈছে ছেপ্টেম্বৰ মাহৰ 23 তাৰিখলৈকে আপোনালোকে এইখিনি পদত এপ্লাই কৰিব পাৰিব। পোষ্ট নেম হেড কনষ্টেবলৰ বাবে এইখিনি পদ মুকলি কৰা হৈছে। চেলাৰী 21,700 টকাৰ পৰা 69,100 টকালৈকে আপোনালোকে পাৰ মান্থ চেলাৰী পাব। বন্ধুসকল, টোটেল পদ মুকলি কৰা হৈছে 1,100+। আৰু বন্ধুসকল, পুনৰ কৈছোঁ 1,100+ ভেকেঞ্চি মুকলি কৰা হৈছে। জব লোকেশ্যন অল ইণ্ডিয়া। অফিচিয়েল নটিফিকেশ্যন ৰিলিজ কৰা হৈছে 13 আগষ্ট 2025। হয় বন্ধুসকল, পুনৰ কৈছোঁ 13 আগষ্ট 2025 অফিচিয়েল নটিফিকেশ্যন ৰিলিজ কৰা হৈছে। ষ্টাৰ্ট হৈছে 24 আগষ্ট 2025। এপ্লিকেশ্যন লাষ্ট ডেট হৈছে 23 ছেপ্টেম্বৰ 2025। হয় বন্ধুসকল, পুনৰ কৈছোঁ 23 ছেপ্টেম্বৰ 2025। এতিয়া আপোনালোকে এইখিনি কথা নিশ্চয় গম পালে। তাৰপিছত নেক্সট কৰিছোঁ BSF কনষ্টেবল আৰু RM নিউ ৰিক্ৰুটমেণ্ট 2025ৰ এজ লিমিট। বন্ধুসকল, ইয়াতে মিনিমাম আপোনালোকৰ এজ হ'ব লাগিব 18 বছৰ আৰু মেক্সিমাম 25 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে এজ ৰিলেক্সন দিয়া হৈছে ST SC সকলৰ কাৰণে 5 বছৰ, আৰু যোনসকল কেণ্ডিডেট OBC MOBC হয় তেওঁলোকৰ কাৰণে 3 বছৰ এজ ৰিলেক্সন দিয়া হৈছে। তাৰপিছত নেক্সট হৈছে BSF হেড কনষ্টেবল ৰেডিঅ' অপাৰেটৰ আৰু ৰেডিঅ' মেকানিকেলৰ ভেকেঞ্চি ডিটেইলছ। ইয়াতে বন্ধুসকল টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে 1,100+ ভেকেঞ্চি। ইয়াতে বন্ধুসকল ৰেডিঅ' অপাৰেটৰ কাৰণে আছে 900+ ভেকেঞ্চি, আৰু ৰেডিঅ' মেকানিকেলৰ কাৰণে আছে 211টা। টোটেল 1,100+ ভেকেঞ্চি ইয়াতে মুকলি কৰা হৈছে। এতিয়া আপোনালোকে এইখিনি কথা নিশ্চয় গম পালে। তাৰপিছত কৰিছোঁ এডুকেশ্যন কোৱালিফিকেশ্যন। ইয়াতে ৰেডিঅ' অপাৰেটৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব, 10 পাছ কৰিব লাগিব, আৰু লগতে ITI এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট থাকিব লাগিব। হয় বন্ধুসকল, পুনৰ কৈছোঁ ITI ৰেডিঅ' ইলেক্ট্ৰনিক বা টেলিভিশ্যনছ, ডাটা অপাৰেটৰ, এছিষ্টেণ্ট, কম্পিউটাৰ ছফ্টৱেৰ, জেনেৰেল ইলেক্ট্ৰনিক্স, এইকেইটা বিভাগত যদি আপোনালোকে ITI কৰি থৈছে তেতিয়াহ'লে আপোনালোকে এইখিনি পদত এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ এইকেইটা নাই তেতিয়াহ'লে, এইবাৰ বন্ধুসকল এইকেইটা টেটত যদি আপোনালোকে কোনো ধৰণৰ ITI কৰা নাই তেতিয়াহ'লে, যদি আপোনালোকে ছায়েন্স স্ট্ৰীমৰ পৰা যদি 12 পাছ কৰিছে, PCMৰ আপোনালোকৰ যে ছাবজেক্ট কেইটা আছে, PCMত যদি আপোনালোকৰ 68% আছে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত বন্ধুসকল নেক্সট হেড কনষ্টেবল ৰেডিঅ' মেকানিকেলৰ কাৰণে আপোনালোকৰ মেট্ৰিক পাছ কৰিব লাগিব, লগতে ITI থাকিব লাগিব। মানে বন্ধুসকল এইকেইটা টেট যদি আপোনালোকে কৰিছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। এইবাৰ বন্ধুসকল যদি আপোনালোকে 12 মানে ছায়েন্স স্ট্ৰীমৰ পৰা যদি 12 পাছ কৰিছে তেতিয়াহ'লে, মানে বন্ধুসকল এই ছাবজেক্ট কেইটা যদি আছে, যদি আপোনালোকৰ 60% আছে তেতিয়াহ'লে এইখিনি পদত এপ্লাই কৰিব পাৰিব। এতিয়া বন্ধুসকল আপোনালোকে এইখিনি কথা নিশ্চয় গম পালে। BSF হেড কনষ্টেবল আৰু লগতে BSF ৰেডিঅ' মেকানিকেল এইখিনি ভেকেঞ্চি মুকলি কৰা হৈছে। তাৰপিছত কৰিছোঁ এপ্লিকেশ্যন ফিজ। UR OBC এই কেণ্ডিডেটবিলাকে 100 rupees পে'মেণ্ট কাটিব লাগিব। বাকী বন্ধুসকল ST SC এই কেণ্ডিডেটবিলাকে কোনো ধৰণৰ পে'মেণ্ট কাটিব নালাগে, নীল পে'মেণ্ট মোড অনলাইন মাধ্যমত পে'মেণ্ট কাটিব লাগিব। তাৰপিছত নেক্সট কৰিছোঁ BSF হেড কনষ্টেবলৰ নিউ ৰিক্ৰুটমেণ্ট 2025ৰ চিলেকশ্যন প্ৰচেছ। ইয়াতে এই পদবিলাকত ফাৰ্ষ্ট টাইম আপোনালোকৰ অনুষ্ঠিত হ'ব ফিজিকেল টেষ্ট, তাৰপিছত ৰিটেন এক্সাম, মেডিকেল এক্সামিনেশ্যন টেষ্ট, তাৰপিছত আপোনালোকৰ একেবাৰে শেষত মেডিকেল এক্সামিনেশ্যন টেষ্ট অনুষ্ঠিত হ'ব। হাউ টু এপ্লাই নিউ ৰিক্ৰুটমেণ্ট 2025। যদি আপোনালোকে এইখিনি পদৰ প্ৰতি ইণ্টাৰেষ্ট হয় বা এইখিনি পদত যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, যদি আপোনালোকৰ সকলোখিনি মিলে তেতিয়াহ'লে আপোনালোকে এইখিনি পদত বিন্দাছ এপ্লাই কৰিব পাৰিব। আপোনালোকে এই ভিডিঅ'টো কেতিয়া চাইছে নাজানো, কিন্তু হয়তো অলৰেডি ইয়াৰে আপডেটবোৰ পাইছে। যদি পোৱা নাই আপোনালোকে ভিডিঅ'টো যিমান পাৰে সকলো বন্ধুসকলে শ্বেয়াৰ কৰক, যাতে এই ভাল খবৰটো বা এই আপডেটটো সকলোৱে গম পায়।